প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। বিদুৰ শতকৰ সফল আবৃত্তিৰ পিছত আমি এইবাৰ আন এটি শতকলৈ আহিছোঁ, চাণক্য শতক। চাণক্য শতকৰ আমি 100টা চাণক্যৰ নীতি শ্লোক আবৃত্তি তথা তাৰ অসমীয়া ভাঙনি আপোনালোকক শুনাম। আজি প্ৰথমতে আমি শ্লোকৰ মাজলৈ যোৱাৰ আগতে মহামতি চাণক্যৰ বিষয়ে জানিবলগীয়া কিছু কথা আপোনালোকক অৱগত কৰিম। আপোনালোকে ধৈৰ্য ধৰি শুনিব আৰু শুনাৰ অন্তত আপোনালোকে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া শুনক। চাণক্য এনে এটা নাম যিয়ে অতীতৰ পৰা বৰ্তমানলৈ ভাৰতীয় অৰ্থনীতি, সমাজনীতি, নৈতিকতা আৰু ৰাজনীতিৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হৈ আহিছে। চাণক্যক নজনাকৈ যি লোকে ভাৰতীয় অৰ্থনীতিৰ কথা কয়, যিসকলে চাণক্য নীতিবিহীন ৰাজনীতিৰ চৰ্চা কৰে, সেইসকলে জলপূৰ্ণ পুখুৰীৰ পানীত লাঠিৰে প্ৰহাৰ কৰে মাত্ৰ। ভাৰতবৰ্ষত ক্ষেত্ৰ বিশেষে চাণক্য অনেক নামেৰে পৰিচিত। অভিধান চিন্তামণি নামৰ গ্ৰন্থত ৰচক হেমচন্দ্ৰই চাণক্যৰ নাম এনেদৰে উল্লেখ কৰিছে: বাৎসায়ন, মল্লনাগ, কুটিল, চনকাত্মজ, দ্ৰামিল, পক্ষিলস্বামীন, বিষ্ণুগুপ্ত তথা অঙ্গুলঃ। অনুমান কৰা হৈছে যে তেওঁৰ পিতৃ প্ৰদত্ত নাম আছিল বিষ্ণুগুপ্ত। পিতৃৰ নাম আছিল চনক, সেয়েহে তেওঁ চাণক্য। কোনোৱে কয় তেওঁ কুশাগ্ৰ বুদ্ধিসম্পন্ন হোৱা হেতু চাণক্য অৰ্থাৎ অতি চতুৰ বোলা হৈছিল। তেওঁৰ গোত্ৰ আছিল কুটল, সেয়েহে তেওঁৰ নাম কৌটিল্য হোৱা বুলি মহামহোপাধ্যায় গণপতি শাস্ত্ৰীয়ে মত পোষণ কৰিছে। পঞ্চতন্ত্ৰ ৰচনাকাৰ বিষ্ণু শৰ্মাই এই নীতিশাস্ত্ৰ প্ৰণেতা বিষ্ণুগুপ্তক চাণক্য নামেৰেই অভিহিত কৰিছে। তেওঁ কৈছে, মনৱে বাচস্পতয়ে শুক্ৰায় পৰাশৰায় সচুতায় চাণক্যায় ছবিদুষে নমস্তু নয়শাস্ত্ৰকৰ্তৃভ্য। অৰ্থাৎ মনু, বৃহস্পতি, শুক্ৰাচাৰ্য আৰু সপুত্ৰক অৰ্থাৎ ব্যাসৰ সৈতে পৰাশৰ ঋষি, বিদ্বান চাণক্য, এই ন্যায়শাস্ত্ৰ প্ৰণেতাসকলক নমস্কাৰ। চাণক্যৰ কাল সম্পৰ্কে পণ্ডিতসকলে মত প্ৰকাশ কৰিছে যে তেওঁ খ্ৰীষ্টপূৰ্ব 371 পৰা 283 ভিতৰত। অন্য এটা মত অনুসৰি চাণক্যৰ জন্মকাল খ্ৰীষ্টপূৰ্ব 2য় শতিকাৰ পৰা 3য় খ্ৰীষ্টাব্দলৈ। তেওঁৰ জন্মস্থান হৈছে গোল্লা অঞ্চলৰ চনক গাঁও। এইটো জৈন কাহিনী মতে। বৌদ্ধ কাহিনী অনুসৰি তেওঁৰ জন্মস্থান তক্ষশিলা। তেওঁৰ দেহত্যাগৰ স্থান হৈছে পাটলিপুত্ৰ। কোনোৰ মতে ৰজা বিন্দুসাৰৰ ৰাজত্বকাল আৰু কোনোৰ মতে অশোকৰ ৰাজত্বকাল। ভাৰত বুৰঞ্জীত তক্ষশিলাৰ অধ্যাপকসকলৰ ভিতৰত বিষ্ণুগুপ্ত ওৰফে চাণক্য ওৰফে কৌটিল্য এজন অন্যতম লেখত ল'বলগীয়া প্ৰখ্যাত অধ্যাপক আছিল। চাণক্যই কৌটিল্যৰ অৰ্থশাস্ত্ৰ নামেৰে যিখন গ্ৰন্থ প্ৰণয়ন কৰিছিল, সেই গ্ৰন্থখন আজিও দেশ শাসনৰ ক্ষেত্ৰত ৰাজনীতিৰ প্ৰেক্ষাপটত এখন প্ৰাসংগিক গ্ৰন্থ হৈ আছে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত দখল নথকা শাসক বিফল ৰাজনীতিক হোৱাটো নিশ্চিত। তাৰ উপৰিও নিম্ন নামাংকিত গ্ৰন্থকেইখনো আচাৰ্য চাণক্যই ৰচনা কৰা বুলি কোৱা হৈছে। সেইকেইখন হৈছে লঘু চাণক্য, চাণক্য নীতিশাস্ত্ৰ, বৃদ্ধ চাণক্য, চাণক্য সাৰ সংগ্ৰহ আৰু চাণক্য ৰাজনীতি শাস্ত্ৰ। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰক। ধন্যবাদ।